চুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু গৰম বন্ধ চলি আছে, তাৰ বাবে ঘৰতে ল'ৰা ছোৱালী থাকে আৰু তেতিয়া যি টি খাবলৈ মন যায়, সেইবাবে মই আজি বনাইছোঁ অকল ফ্ৰুটছৰি আইচক্ৰীম। আৰু যিটো ল'ৰা ছোৱালীৰ হেল্থৰ কাৰণে একো বেয়া নকৰে আৰু ঘৰতে খুব হাইজেনিক ভাৱে বনাইছোঁ। আৰু এতিয়া মই লেটেকুখিনি লৈ পেলাই এই ধৰণে মই মেছাৰ এখন দি খুব ভালকৈ মেছ কৰি লৈছোঁ। চাওকচোন, লেটেকুখিনি খুব ভালকৈ মেছ কৰি লৈছোঁ। এই ধৰণে পূৰা ভালকৈ মেছ কৰি ল'ব। তাৰপিছত এটা এটাকৈ গুটিখিনি চেপি এই ধৰণে উলিয়াই লৈছোঁ। গোটেই গুটিখিনি এই ধৰণে মই উলিয়াই ল'লোঁ। লৈ পেলাই মই মিক্সাৰ গ্ৰাইণ্ডাৰ জাৰ এটাত দি দিলোঁ। দিয়াৰ পিছত মই ইয়াত অলপ মিল্ক পাউডাৰ দিছোঁ, অলপ চেনি দিছোঁ আৰু অলপ পানী দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ গ্ৰাইণ্ড কৰি ল'ম। কাৰণ যিহেতু লেটেকৰ পাল্ছবোৰ আছিলে, সেইকাৰণে এই ধৰণে মই গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু একেবাৰে সহজ হয় ৰেচিপিটো আৰু ইমান ধুনীয়াকৈ বৰফ হৈ যায় আৰু খুব ভাল লাগে। আৰু ল'ৰা ছোৱালীয়ে খাই খুব ভাল পাব। যিহেতু বহুত গৰমো আছে, সেইকাৰণে মই এই ৰেচিপিটো বনাইছোঁ। আৰু গৰম বন্ধ থাকিলে ল'ৰা ছোৱালীবোৰ ঘৰতে থাকে। আৰু এতিয়া মই লৈছোঁ আম লৈ পেলাই এই ধৰণে মই আমখিনি কাটি লৈছোঁ। কাটি পেলাই আমৰ ভিতৰৰ পৰা হেৰিখিনি উলিয়াই ল'ম, পাল্পখিনি উলিয়াই ল'ম। আৰু এতিয়া এইখিনি ভালকৈ মই উলিয়াই লৈছোঁ। আৰু মই আজি বনাম আমৰ, লেটেকুৰ আৰু কলাজামৰ। আৰু ইয়াত মই অলপ চেনি দিছোঁ আৰু অলপ কনডেন্স মিল্ক দিছোঁ আৰু অলপ মই পানী দিছোঁ। দি পেলাই ইয়াত মই গাখীৰ একো ব্যৱহাৰ কৰা নাই, অলপ পানী দি পেলাই এইখিনি বেছি ডাঠ হৈ গৈছিলে, সেইকাৰণে অলপ পানী দি লৈছোঁ। তেতিয়াহে আইচক্ৰীমটো অলপ ভালকৈ হ'ব, অলপ পনীয়া কৰি ল'ব। আৰু এতিয়া মই অলপ পনীয়া কৰি পেলাই তাৰপিছত মই এতিয়া আইচক্ৰীমৰ হেৰিটোত মই দি দিছোঁ। দি পেলাই এইদৰে যিমানটা হয় আৰু গোটেইকেইটাত মই এই ধৰণে ভৰাই ল'ম। আৰু এই ধৰণে বনাই পেলাই থ'লে ল'ৰা ছোৱালীয়ে যেতিয়া মন যায় তেতিয়াও খাব পাৰে আৰু একো দিগদাৰী নহয় স্বাস্থ্যৰ। আৰু এতিয়া মই ইয়াত কলাজামো লৈ লৈছোঁ আৰু লৈ পেলাই এই ধৰণে মই কাটি লৈ গুটিখিনি বেলেগ কৰি ল'ম। হেৰিখিনি মঙহখিনি মই কাটি লৈছোঁ। এই ধৰণে গোটেইখিনি ভালকৈ কাটি ল'ব। কটাৰ পিছত তেতিয়াই চাওক, মই গোটেইখিনি ভালকৈ কাটি ল'লোঁ। আৰু এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰ বাতি এটাত লৈ লৈছোঁ। লৈ পেলাই ইয়াত মই অলপ চেনি দিছোঁ আৰু অলপ পানী দিছোঁ। ইয়াত আৰু মই একো ব্যৱহাৰ কৰা নাই। একেবাৰে মই সহজ আৰু চিম্পুলকৈ বনাইছোঁ, যিটো সকলোৱে বনাব পাৰে। আৰু এতিয়াতো সকলোবোৰ ফ্ৰুটছ এভেইলেবল হয়, আৰু সেইকাৰণে আপোনালোকে এই ধৰণে বনাই ফ্ৰিজত থৈ পেলাই ল'ৰা ছোৱালীক দিব পাৰে। আৰু যদি বৰফৰ যদি নাথাকে, তেতিয়াহ'লে বাটি বা গ্লাছত ভৰাই পেলাইও বনাব পাৰে। আৰু এই ধৰণে গোটেইখিনি মই চাওক, গোটেইখিনি মই হেৰি কৰিছোঁ। এতিয়া মই ফ্ৰিজত গোটেই ৰাতিৰ কাৰণে থৈ দিম। আৰু এতিয়া মই ফ্ৰিজৰ পৰা উলিয়াই লৈছোঁ। অলপ হাতেৰে অলপ গহাই ল'ব, আৰু নহ'লে বাতি এটাত পানী লৈ আৰু অলপ ডুবাই দিব, চাব খুব ধুনীয়াকৈ এইখিনি ওলাই যায়। এয়া চাওকচোন, এতিয়া লেটেকুৰ বৰফটো আমাৰ ওলাই গ'ল। কিমান ধুনীয়া হৈছে দেখিছে নহয়। আৰু এতিয়া আৰু এটা মই লৈ লৈছোঁ। এই ধৰণে মই হাতেৰে গহাই লৈছোঁ, বা বাতি এটাত পানী লৈ পেলাই অলপ তিয়াই থৈ দিব, অলপ খালি সুমুৱাই দিলেই হৈ যাব। বৰফটো খুব ধুনীয়াকৈ ওলাই যাব। এয়া চাওক, এই ধৰণে অলপ যদি নোলায় আৰু অলপ মই ঘঁহাই লৈছোঁ হাতেৰে, তেতিয়া চাওকচোন, এয়া আমাৰ মেংগৰ আইচক্ৰীমটো ওলাই গ'ল। আৰু এতিয়া এইটো কলাজামুৰ আইচক্ৰীম হয়। এইটো চাওক কিমান ধুনীয়াকৈ ওলাই গ'ল, দেখিছে নহয়। ইমান লোভনীয় হয় আইচক্ৰীমকেইটা। আৰু আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিবচোন, খুব ভাল লাগে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এইদৰে এবাৰ বনাই পেলাই ফ্ৰিজত থ'ব, ল'ৰা ছোৱালীক খুৱাব। ল'ৰা ছোৱালী কেতিয়াও বেমাৰ নপৰে, পেটৰ বেমাৰ কেতিয়াও নহয়। কাৰণ বজাৰৰ বৰফবোৰ কিমান দিনৰ থাকে, আইচক্ৰীমবোৰ কি পানীৰে বনায় আমি নাজানো। ঘৰতে বনাই এই ধৰণে ল'ৰা ছোৱালীক দিব পাৰে।